Hello guys, welcome back to my YouTube channel. Shivsagar, Assam, Kedarnath to আৰু Ayodhya. তো আমি আজি 28 দিন হ'ল। তো আজি আহি আৰু বেছি দূৰ নাই আৰু আছে 50 কিলোমিটাৰ কেদাৰনাথলৈ। আৰু এইফালে চাওক বৰফৰ পাহাৰ আৰু সৌৱাত বহি আছে মহাদেৱ। তো আমি এতিয়া সেইটোৱে দৰ্শন কৰিবলৈ গৈ আছোঁ আমাৰ কেদাৰনাথলৈ গৈ আছোঁ। যিহেতু আপোনালোকে বহুত গমেই পায় আৰু কেদাৰনাথৰ ভিডিঅ' দি আছোঁ প্ৰায়। অযোধ্যাততো ভিডিঅ' বনাব নোৱাৰিলোঁ। তো আমি গোটেইকেইটাই এনেকৈ গৈ আছোঁ, চাৰিটাই অসমৰ ল'ৰা যিহেতু লগ গালোঁ, কিয়নো এটাকো এৰি দিব মন নাই যোৱা। তো আৰু দাদা দুজনক লগ পালোঁ, এজন হৈছে ঝাৰখণ্ড। তো এনেকৈ অলপ দেখাই দিছোঁ, তেওঁ অলপ ভৰিত দুখ পাই গৈছে, সেনেকৈ খোজকাঢ়ি আহি আছে ৰখি। তো এনেকৈ ভিডিঅ' দেখাই দিছোঁ আৰু ইমান এটা সুধি নহয় কথা পাতি আছে, যিহেতু সিহঁতেও ভিডিঅ' বনাইছে। আমি গোটেই তিনিটাক এনেকৈ এটা সুধি থাকিলে অকণমান ডিষ্টাৰ্বো হৈ যায়। তো তেওঁ অকণমান ভিডিঅ' বনাবলৈ লাজ কৰে বুলি কৈছে, তো এনেকৈ অলপ বনাই দিলোঁ। তো এতিয়া গৈ থাকোঁ। চন্দনদাটো যিহেতু আগৰ পালে গৈ খোজকাঢ়ি যায়, আমি ৰখি দিওঁ। তো সেইবাবে অকণমান লেট হৈ আছোঁ আমি, আৰু একো নাই, একেলগে যাম, গোটেইকেইটা ভাল লাগিব। তো ভিডিঅ'টো চাই থাকিব আৰু অলপ ছাপোৰ্ট কৰিব, আপোনালোকে ছাপোৰ্ট নকৰে। হাৰ মহাদেৱ। তো এতিয়া আমি আহি বহুত ওপৰত আহি গ'লোঁ। তো এইটো দেখিছেনে, সেয়া শিলৰ মাজেদি আহিলোঁ। তো ক'ৰ পৰা আহিছোঁ আপোনালোকক দেখাই দিছোঁ অকল ভিউটো। তো একদম এই ছাইডৰ পৰা আহি আছিলোঁ, অলপ ভালদৰে দেখাম। তো এইটোকে অকণমান ভিউটো চাই লওক। তো এটা পাহাৰতে লাগিছে 2 ঘণ্টামান, মানে ষ্ট্ৰেইট ৰাস্তা নহয়। তো ওপৰলৈ উঠিবলগীয়া হৈছে। এবাৰ ৰাস্তা বেয়া, ৰাস্তা কাম চলি আছে। তো সেইবাবে বহুত শ্ল'কৈ আহিবলগীয়া হৈছে আমি। ডাইৰেক্ট আগৰ ৰাস্তা নিচিনা নহয়, আগত যেতিয়া আহি আছিলোঁ। তো পাহাৰ হ'লেও মানে এটাই ৰোড, মানে চিধা। তো এইটো বহুত পাক্ষ ৰোড। তো দেখুৱাই দিছোঁ। তো এইটো দেখিছে নহয় কেনেকুৱাকৈ আমি এইটো ৰাস্তা পাইছোঁ, এইটো দলঙৰ চাইডৰ পৰা এনেকৈ কৰি গৈছে। এইটোকে দেখিছে নহয়, এইফালৰ পৰা। তো ইয়াত আহিবলৈ আমি কিমান পাক মাৰিবলগীয়া হৈছে চাওক। এই চাইডৰ পৰা গৈ, এই চাইডৰ পৰা আকৌ এনেকৈ আহি, এনেকৈ কৈ এপাক মাৰি আকৌ এই চাইডৰ পৰা এনেকৈ আহি, এইফালৰ পৰা গৈ আকৌ এনেকৈ আহি ইয়াত। তো আকৌ এইফালে যাব লাগিব। তো অলপ কষ্ট হৈছে, তো কিনো কৰিম। তো আমি কেদাৰনাথ গৈছোঁ, তেতিয়া একদম কষ্টত যাবই লাগিব আৰু দম থাকিব লাগিব কেদাৰনাথ যাবলৈ। আৰু এইফালে অলপ আগত দেখাইছিলোঁ পাহাৰ, বৰফৰ, এইফালে পাহাৰৰ একদম বৰফৰ পাহাৰ ইটো চাইডে আছে। সেইটো অকণমান ডাৱৰ হোৱাৰ পৰা দেখা নাই, আৰু ৰ'দটো অলপ আছে কাৰণে দেখা নাই। তাৰপিছত আৰু তাত যাব লাগিব এতিয়া আমি, এই গড়কেইটা দিছে ন, তাত যাব লাগিব, এইফালে যাব লাগিব আমি। তো এইটোকো অকণমান চেনেমেটিক তো এতিয়া আগলৈ গ'লে একদম ঠাণ্ডা পাই গৈ থাকিম। এতিয়া যিহেতু চাইকেলত ঠেলি আহিলোঁ, অলপ ঠাণ্ডা লাগি আছে। যিহেতু অলপ গৰম লাগিছে, এতিয়া অলপ ঠাণ্ডা লাগিছে, হাৱা মাৰি দেখি। তো অকণমান ওপৰত জেকেট পিন্ধিবলগীয়া হ'ব পাছবেলা গধূলি সময়ত। তো সেইবাবে আমি চব সাজু কৰি লৈছোঁ। আৰু এটা বস্তু দেখাম, এইবোৰ শিলগুটিটো দেখিছে ন। তো আগতে আদিবাসীবোৰ এনেকৈ শিলগুটিটো লগাই পিনি চিকাৰ কৰিছিলে। তো এইটো এটা আপোনালোকক আপগ্ৰেড দি দিছোঁ, মানে মই যিহেতু পঢ়িছিলোঁ সৰুতে, তো সেইবাবে ক'ব পাৰিছোঁ এনেকৈ। এটাও লোকেশ্যনটো দিয়ক, চাই লওক আৰু ভিডিঅ' চাই থাকিব। তো আমি আহি যিহেতু বহুত ওখ পাহাৰ আছিলে, বগাবলৈ বহুত দিগদাৰ হৈছিলে যিহেতু আহি। তো মন্দিৰ এভাগ পালোঁ। মানুহবোৰে ক'লে যিহেতু ইয়াত থাকিব পাৰিব ভালদৰে, আৰু আগত অকণমান বহুত দূৰ যাব লাগিব, থাকিবলৈ ৰুম চুম ল'ব লাগিব। সেইবাবে ইয়াত খোৱা আৰু থকা ফ্ৰী। যিহেতু মন্দিৰভাগত বহুত ডাঙৰ মন্দিৰ হয়, অলপ দেখাই দিছোঁ। তো ভিতৰত আমি এনেকৈ আছোঁ। তো এইভাগে অকণমান বাবাসকলে মানে অলপ গাই আছে নাম। তো ভিউটো কেনেকুৱা লাগিছে জনাব। আমি কাইলৈ একদম ওপৰত যাব লাগিব, এই চাইডেদি এইফালে যাব লাগিব। ইয়াত ওপৰ ৰাস্তাটোত যাব লাগিব, আৰু ভিউটো কিচালিয়া লাগিছে। আৰু দুটা পাহাৰৰ মাজত যে, তো তাত বৰফৰ পাহাৰ এখন আছে। তো মৰ্ণিং দেখিম চাগে। তো এতিয়া অলপ কুঁৱলী পৰি গৈছে ইয়াত, সেইটো কাৰণে দেখা নাই। তো ভিউটো মজা জেগা, আৰু ওপৰত আছোঁ আমি একদম তললৈ চব কিচালিয়া। তো
মন্দিৰ ভাগ এইফালে আছে। তো মানুহে ইয়াত বহুতো মানুহ থাকিব পাৰে। মন্দিৰ ভাগ এটা ওপৰত আছে। তো পাৰিলে মৰ্ণিং দেখুৱাই দিম। তো এতিয়া যিমান পাইছোঁ আৰু এনেকৈ দেখুৱাই দিছোঁ আৰু ভিডিঅ'বোৰ চাব ভালদৰে, অলপ ছাপোৰ্ট নাই কৰা মানে অকণ বেয়া লাগিছে। তো অলপ ছাপোৰ্ট কৰি দিয়ক। আৰু এজন আহিছে চাইকেল যাত্ৰা, তলত চাওক। তো এতিয়া মই অলপ ফ্ৰেছ হৈ লওঁ, যিহেতু গা পা ধুই লওঁ। সদায় গা ধুই আছোঁ। তো আৰু কালিতো নৈত গা ধুই আহিছিলোঁ, গংগাটো ধুইছোঁ। তো ভাগ্যৱতীটো ধুলোঁ। তো চবতে গা ধুই আহিছোঁ। আৰু ওপৰততো বহুত ঠাণ্ডা হ'ব, মৰ্ণিং ঠাণ্ডা হ'ব। আৰু এইফালে ধোঁৱা ওলোৱাত দেখিছে নহয়, এইবোৰ তো বনজুই লাগি আছিলে। আৰু উঠনি ভিডিঅ' কৰিবলৈ নহ'ল, যিহেতু বনজুই পূৰা লাগি গৈছিলে, একদম আলি এইটো কাষলৈকে লাগি গৈছিলে বনজুই। কি ক'ব, ইয়াত বহুতবোৰ বনজুই লাগি থাকে য'ত ত'ত। আৰু ভগৱানৰ কৃপাত নহয়, ঘৰৰ ওচৰত ঘৰে চৰে লগাহি নাই বুলি কৈ শুনিছোঁ এনেকুৱা। তো পাহাৰে আপোনালোকে আহিলে দেখিব, দিনত কিমান ধূপপানী দেখিব। কালি গধূলি সময়ত, পাছবেলা ইভিনিং টাইমত। তো আপোনালোকে আহিলে মানে ক'ৰবাত দেখিবই। তো এতিয়া মই ভিতৰত যাম, কাপোৰ সাৰাই পিনি গা পা ধুই লওঁগৈ। আৰু ফোনটোত চাৰ্জ নাই, চাৰ্জত দি লওঁ। তো এতিয়া আমি যিভাগ মন্দিৰত আছিলোঁ তাত ৰাতিপুৱা চাহ খাব দিলে। তো চাহ আৰু খিচিৰি দিলে, আৰু বহুত ভাল লাগিলে, বৰ বেলেগ চিষ্টেমত খিচিৰি বনাইছিলে তাত। তো আমি তাত খিচিৰি খাই আহিলোঁ আৰু চাহ খাই আহিলোঁ। তো চাহ খাই আহি এতিয়া ফ্ৰেছ হৈ আহিলোঁ, যিহেতু গা পা নুধুলোঁ, যিহেতু ঠাণ্ডা হ'লেও ইয়াতো পানীটো বেলেগ ন, গা ভাল নহ'ব, আকৌ বহুত প্ৰব্লেম হৈ যাব। সেইটো কাৰণে আমি ইভিনিং টাইমত গা ধুওঁ। তো সেইটো কাৰণে এতিয়া ওলাই আহিলোঁ, আৰু সেইকেইটা অকণমান পিছত থাকি আহিছিলে, যিহেতু বহুত জাম হৈ আছে ইয়াৰ পৰাই, গাড়ীবোৰ বহুত চেকিং হৈ আছে প্ৰায়। তো সেইবাবে আমি চাইকেল কাৰণে বহুত আগত আহিব পাৰিছোঁ। তো মই ইয়াত আধা ঘণ্টামান ৰখিলোঁ। তো আৰু চন্দন দা আগলৈ মানে পিছত থাকি আহিলে। তো আমি সেইবাবে এতিয়া ৰখিবলগীয়া হৈছে। তো এইটো গোটেই ৰখি দিছোঁ অলপ। আৰু এইটো আলি ছিংগুল পূৰা। তো যিহেতু কেদাৰনাথৰ আপোনালোকে পাইছিলেই, তাত এনেকুৱা ধুমুহা আৰু নৈ পানী বৈ গৈছিলে গোটেই অঞ্চল, আৰু কেদাৰনাথটো ৰখি গৈছিলে। তো সেইটো ভালদৰে জনাৰ পিছত সেনেকৈ কৈ দিছোঁ। সেইটো কাৰণে ৰাস্তাবোৰ ইয়াতে মানে ৰাস্তাটো নাইকিয়া হৈ গৈছিলে, যিহেতু আকৌ নতুনকৈ ৰাস্তা উলিয়াবলগীয়া আছিলে। আৰু ইয়াত যিহেতু গুগল মতে দিছে এতিয়া ৰাস্তাবোৰ, আগতে সেইভাগে নহয়, এতিয়া নতুন ৰাস্তা অকণমান দূৰ হৈ গৈছে, এবাৰ ওচৰ হৈ গৈছে, এনেকুৱা হৈ গৈছে। মানুহক সুধি ভালদৰে গম পাইছোঁ মানে। আৰু অকণমান দেৰি ৰখি লওঁ ইয়াত গোটেইকেইটাই। তো আৰু গোটেইকেইটাই গৈ থাকিম। আৰু ইয়াত বহুত হেলিকপ্টাৰ চলে, তো হেলিপেডো দেখিলোঁ। আৰু পাৰিলে চিনেমেটিক দেখুৱাই দিব আপোনালোকক, মানে হেলিকপ্টাৰ চলোৱা। এতিয়া ভিডিঅ'টো চাই থাকক। তো ইয়াত বহুত জাম হৈ আছে। তো 2 কিলোমিটাৰ 3 কিলোমিটাৰ আগৰ পৰা জাম হৈ থকা দেখিছোঁ। তো আমি চাইকেল লৈ আহিছোঁ কাৰণে পূৰা মাজে পৰা পলাব পাৰিছোঁ। তো পুলিচে পূৰা চেকিং কৰি আছে ইয়াত। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া আগত আহি অলপ বহুত আগতে পালোঁ সিহঁতকৈ, যিহেতু সেইটো ইমান জাম নাই। তললৈ অকণমান ভিডিঅ' চাই লওক। আৰু নৈখন চাওক কিমান তলত আছে। তো এতিয়া ৰাস্তাখিনি বেয়া হৈ গৈছে, তো বনাই আছে, তলত বহুত জাম, 10 কিলোমিটাৰমান জাম হৈ গ'ল। তো এতিয়ালৈকে জামটো কমিছে। আৰু সেই আগত দেখিছে নাই দেখা নাজানো, মানে ৰ'ব দেখাই আছোঁ, কেমেৰাত ফ'কাছ নাই কৈছে, এই ইয়াত হ'ব, এই ছাইডতৰ ওচৰতে গ'লে পূৰা জাম হ'ব। ইয়াৰ পৰা অকণমান আগৰ পৰা জাম হৈ আছে। তো আপোনালোকে নেদেখিব। আৰু হেলিকপ্টাৰ, তো মন আছে যদি হেলিকপ্টাৰত যাবলৈ পইচা লৈ আহিব। ওপৰতো হেলিপেড ধেৰ আছে সৰু সৰু। তো ভিউটো মজা লাগিছে। তো এতিয়া আমি বৰষুণ পাই গ'লোঁ। তো আৰু বহুত টাইম আছিলে, যিহেতু বৰষুণ পাই গ'লে ইয়াত সোমাবলগীয়া হ'ল। চাইকেলখন বাহিৰত অলপ দেখাই দিছোঁ। তো এনেকৈ চাইকেলখন আছে, আৰু ভিউটো চাই লওক, বহুত বৰষুণ দি আছে ইয়াত। তো মানুহবোৰ এনেকৈ আছে, চন্দনাই ব্লগ বনাই আছে। তো এইফালে অকণমান ভিউ দেখাই দিছোঁ আপোনালোকক। পূৰা বৰষুণ দি আছে, নদীখনটো দেখিছে। আৰু এইটো হেলিপেড,
এইটো জুম কৰি দিয়াটো এইটো হেলিপেড হয়। তো ইয়াৰ পৰা অলপ আগত উৰি গৈছিলে, এইটো চেনেমেটিকত দি তুমি চাই থাকিব। তো চনপ্ৰিয়া গ'লে বহুত মানে 7 কিলোমিটাৰমান আছে যাবলগীয়া। তো আমি যাম। তো ইয়াত অলপ ৰখি লৈছোঁ। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া আমি আহি চনপ্ৰিয়াক পাই গ'লোহি। তো আগৰ পৰা আগলৈ যাব লাগিব। তো খোজকাঢ়ি পেলাই যিহেতু মানুহ আৰু গাড়ী আগলৈ নাযায় ইয়াত, সেইফালে ইয়াত পাৰ্কিং হৈ গৈছে। তো আগতো পাৰ্কিঙে শ্ৰীপুৰীতো পাৰ্কিং আছিলে, তো ইয়াতো পাৰ্কিং হৈ গৈছে। তো মানুহবোৰ চব কেনেকুৱা লাগিছে, যাদু লাগিছে এইবোৰ যাদু, চব যাদু হৈ গৈছে। তো এইফালে কি বুলি কয়, আমাৰ চন্দন দা যাদু হৈ গৈছে পূৰা। তো একো নাই, আমি ৰখি দিছোঁ আৰু চাপৰিয়াতি বহুত পিছত থাকি আহিলে যিহেতু ৰখি দিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে এইখিনিতে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ। তো এতিয়া আমি চাইকেল পাৰ্কিঙত ভৰাই দিলোঁ। তো অলপ দেখাই দিছোঁ ক'ত পাৰ্কিং কৰিলোঁ। তো এইদৰে ইয়াত পাৰ্কিং কৰি দিলোঁ। আৰু এতিয়া আমাৰ ৰিক্স নাই, পাৰ্কিঙৰ জেগা মানুহবোৰৰ ৰিক্স হ'ব, আমাৰ টকেন লৈ ল'লোঁ। তো মানে দেখাই দিছোঁ অলপ পাৰ্কিং। তো এতিয়া গৈ আছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰি দিলে বোলে চন্দন দাই। তো চন্দন দাই লগ কৰোঁগৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, অকণমান দীঘলীয়া হ'ব পাৰে ভিডিঅ' চাব খালি। তো এতিয়া আমি ইয়াত অকণমান ৰেষ্ট লৈছোঁ। তো এইখন পুলিচ থানা। তো ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে, আৰু আগলৈ যিহেতু খোৱা বোৱা চব বন্ধ হৈ গৈছে, থাকিবলৈ অকণমান সুবিধা নাই, সেইবাবে এইফালে যাব নাই দিয়া মানুহক, মানে যোন যায় গৈ যাব দিছে। তো ৰুম চুম বিচাৰি এনেকৈ ইয়াতে থাকিব দিছে। তো আমি এতিয়া পূৰা ৰেডি হৈ গ'লোঁ। তো মই এইটো নতুন পেণ্ট পিন্ধি ল'লোঁ, নতুন মোজা পিন্ধি ল'লোঁ, আৰু চব নতুনে আৰু কি ক'ব আৰু, নতুন জেগালৈ যাম, নতুন কাপোৰ পিন্ধি লৈছোঁ। খালি ফটো মাৰিব নোৱাৰোঁ, আকৌ ৰেডি থাকিব। তো জোতাযোৰ খালি কাপোৰৰ লৈ আহিলোঁ। তো মানে কি ক'ব আৰু, অকণমান তিতি গৈছে, একো নাই, পলিথিন পিন্ধি ল'ম। তো পলিথিন পিন্ধিব লাগিব। তো ভিডিঅ'টো এনেকৈ এণ্ড কৰিছোঁ। তো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আপোনালোকে অকণমান ছাপোৰ্ট কৰক। তো ৰাতিপুৱা যিহেতু ওলাম, তাৰপিছত ভিডিঅ'টো চাব, আৰু নেক্সট ভিডিঅ'টো ধুনীয়াকৈ